নমস্কাৰ মই ৰফিকুল ইছলাম আজি টেন্সৰ বিষয়ে এই ভিডিঅ'ত আলোচনা কৰিম ইয়াত সোয়া প্ৰেজেন্ট পাৰফেক্ট টেন্স এতিয়া সোয়া যোৱা কেইভিডিঅ'মান আগত প্ৰেজেন্ট টেন্সৰ বিষয়ে আৰু প্ৰেজেন্ট ইনডিফিনাইটৰ টেন্সৰ বিষয়ে আলোচনা কৰিছো আৰু আজিৰ ভিডিঅ'ত প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বিষয়ে আলোচনা কৰিম তোমালোকে ইয়াত সোয়া যে প্ৰেজেন্ট পাৰফেক্ট টেন্স বুলিলে আমি কি বুজো যে বৰ্তমান সময়ত কোনো কাম এইমাত্ৰ শেষ হৈ গৈছে মানে অতীতত এতিয়াও ফলাফল হৈ যোৱা নাই মানে এইমাত্ৰহে কিবা এটা কাম সংগঠিত হৈছে বা হৈছে তেনে ধৰণৰ অৰ্থ যদি বুজায় তেতিয়াহলে তেনে কামবোৰ কি হ'ব প্ৰেজেন্ট পাৰফেক্ট টেন্সত আহিব বুজি পাইছা এতিয়া সো আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বিষয়ে জানিব হলে আমাৰ জানিব যে কেনে ধৰণৰ কথাবোৰ এতিয়া সোয়া কোনো কথাৰ শেষত যদি ধৰি লোৱা কোনো কথাৰ শেষত বা এনেকুৱা থাকে যে ইছু বা ইসা বা ইস বা ইছে মানে কোনো কথাৰ শেষত যদি তেনে ধৰণৰ শব্দ থাকে তেতিয়াহলে সেই কথাবোৰ কি হ'ব প্ৰেজেন্ট পাৰফেক্ট টেন্সত আহিব এতিয়া আমি ইয়াৰ পিছত আমাৰ জানিব লাগিব যে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ কথাবোৰ প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ কথাবোৰ মই এটা কথা ইয়াত উদাহৰণ এটা লিখি আগত দি দিও ইয়াত সোয়া যে ধৰি লোৱা যে হি এটা কথা অনুমান ধৰিলো এটা উদাহৰণ ধৰি লোৱা যেনেকুৱা হি ভাত খাইছে মই ইয়াত লিখিলো যে হি ভাত খাইছে ইয়াত সোয়া সে ইয়াত কি আহিছে শেষত শব্দ শেষৰ যেটো শব্দটো কি আহিছে সে আহিছে মানে এইটো শব্দ হ'ব এইটো আহিছে বুজি পাইছা ইছে মানে হি ভাত খাইছে হৈছে এটা হ'ব হি ভাত খাইছে ইয়াত সোয়া এই বাক্যটো যদি আমি ইংৰাজীত লিখো আমি কেনেকৈ লিখিম হি ভাত খাইছে তেতিয়া মানে যিকোনো কথা ধৰি লোৱা তুমি এনেকৈ লিখিব পাৰা যে মই ভাত খাইছো বা হি আহিছে বা তাই গৈছে বা হি খেলিছে তেনে ধৰণৰ কথাবোৰ সে সা এনেকুৱা কথাবোৰ কি হ'ব প্ৰেজেন্ট পাৰফেক্ট টেন্সত হ'ব আৰু এই কথাবোৰ যদি আমি ইংলিছত লিখিব খোজো বা ক'ব খোজো আমি কেনেকৈ ক'ম ইয়াত সোয়া এতিয়া আমি এই বাক্যটো ইংলিছত লিখিব হলে আমাৰ প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ যেটো ফৰ্ম আছে হেতু আমাৰ জানিব লাগিব প্ৰথমত ইয়াত সোয়া প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ যেটো ফৰ্ম আছে এটো কি আছিল যে সাবজেক্ট আছিল আৰু সাবজেক্টৰ পিছত কি হ'ব হেভ হ'ব নাইবা হেজ ব্যৱহাৰ হ'ব তাৰ পিছত সাবজেক্ট লিখি তাৰ লগত হেভ নাইবা হেজ আৰু ক'ত হেভ ক'ত হেজ ব্যৱহাৰ হ'ব এটো কৈ দিম তাৰ পিছত যেটো মেইন ভাৰ্ব থাকিব বুজি পাইছা যেটো মেইন ভাৰ্ব থাকিব মূল কাম যেটো হ'ব এটো তোমাৰ কি হ'ব পাষ্ট পাৰ্টিসিপল হ'ব বুজি পাইছা পাষ্ট পাৰ্টিসিপল হল তাৰ পিছত অবজেক্ট এইখিনি সোয়া এতিয়া ধৰি লোৱা যে হি ভাত খাইছে ইয়াত আমি এই কথাটো আমি এই ফৰ্মত পেলাইহে আমি লিখিব লাগিব ইয়াত সোয়া সাবজেক্টৰ পিছত এতিয়া সাবজেক্টটো কি আছিল ইয়াত হি মানে হিটো কি সাবজেক্ট হল মানে যিজনে কৰে বা যি কামটো হয় মানে তাৰ আগৰ যেটো মেইন কোনে কৰিছে হেতুই হল সাবজেক্ট এতিয়া ধৰি লোৱা প্ৰথমত কি হি ভাত খাইছে কোনে হি খাইছে তেতিয়াহলে হিটো হল কি সাবজেক্ট এতিয়া সেই হিটো আমি ইয়াত কি ইংলিছত কি হ'ব হিয়েই হ'ব হি এতিয়া সোয়া ইয়াত মই অকন খালি ডেশ দি দিলো তাৰ পিছত সোয়া ভাত খাইছে এতিয়া এই খাইছেটো আমি আগত ইয়াত লিখিব লাগিব আৰু ভাতটো পিছত লিখিব লাগিব কিয়নো ইংৰাজী যিবোৰ বাক্য হয় এটো অসমীয়াৰ দৰে নহয় এটো আগ পিছ হৈ যায় এটো মানে খাইছেটো আগত লিখিব লাগিব আৰু খাইছে মই নিলিখো খোৱাটোকে ইংলিছত কি কয় হেতুই লিখিম খোৱাটো ইংলিছত কি কয় ইট হল ইট তাৰ পিছত ইয়াত কি খাইছে ভাত এতিয়া ধৰি এই ভাতটো মই পিছত লিখিম ৰাইস হল ৰাইস লিখি দিলো এতিয়া সোয়া এই যেটো বাক্য আছে এটো শুদ্ধ যেটো বাক্য আছে এটো শুদ্ধ হৈছে না এটো সেন্টেন্সটো হৈছে না শুদ্ধ হোৱা নাই কিয় হোৱা নাই ইয়াত সোয়া কাৰণ হি ভাত খাইছে এটো কোড গৈছে প্ৰেজেন্ট পাৰফেক্ট টেন্সত আৰু প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ যেটো ফৰ্ম আছে সেই ফৰ্ম অনুযায়ী এটো হোৱা নাই কিয় হোৱা নাই কাৰণ সাবজেক্টটো হি লিখিছো কিন্তু সাবজেক্টৰ লগত হেভ নাইবা হেজ মই একো বহুৱা নাই এতিয়া সোয়া তুমি হেভ আৰু হেজৰ দুয়োটাৰ অৰ্থ একেই হ'ব কিন্তু ইয়াত বহুবা কোনটো হেভ হ'ব না হেজ হ'ব
ইয়াত কনফিউজ নহবা কাৰণ দুয়োটা একে হলেও ইয়াত চোৱা যদি সাবজেক্টটো যদি ইয়াত লিখি দিছো চোৱা সাবজেক্টটো যদি আই হয় বুজি লবা সাবজেক্টটো যদি আই হয় নাইবা সাবজেক্টটো যদি প্লুৰেল নাম্বাৰ হয় তোমালোকে লিখি ৰবা সাবজেক্টটো যদি প্লুৰেল হয় সাবজেক্টটো আই হ'ব লাগিব নাইবা সাবজেক্টটো প্লুৰেল হ'ব লাগিব নাই প্লুৰেল মানে বহুবচন হ'ব লাগিব তেতিয়া হলেহে সেই সাবজেক্টৰ লগত হেভ ব্যৱহাৰ হ'ব বুজি পাইছা হেভ হ'ব হল সাবজেক্টটো হয় আই হ'ব লাগিব নহলে প্লুৰেল নাম্বাৰ হ'ব লাগিব তেতিয়া তাৰ লগত হেভ হ'ব নাইবা নহলে তাৰ লগত হেভ নহব হেজ হ'ব বুজি পাইছা ইয়াত অকন এটো লিখি লবা ইয়াত চোৱা সাবজেক্টটো কি আছে হি আছে তাৰ মানে বুজি পালো যে ইয়াত আইও নাই বা প্লুৰেল নাম্বাৰো নহয় প্লুৰেল নাম্বাৰ হলে এটো বহুবচন হলে এতেন কিয়নো এটো সিঙ্গুলাৰ নাম্বাৰ হয় তাৰ যেটো আইও নহয় তেতিয়া হলে তাৰ লগত কি হ'ব হেজ হ'ব হল এটো মই লিখি দিলো হি হেজ তাৰ পিছত চোৱা যেটো মেইন ভার্ব আছে মেইন ভার্ব কি আছে খোৱাটোহে মেইন মূল কাম যেটো খাইছে মূল কামটো হ'ব ইটটো হল কি মূল কাম তেতিয়া হলে এই মূল কামটো কি আছে যে মেইন ভার্বৰ কি হ'ব পাস্ট পার্টিসিপল হল মানে যেটো ভার্বৰ যেটো লিস্ট আছিল তাত চাবা যে এটা প্রেজেন্ট লিখা আছে এটা পাস্ট লিখা আছে আৰু এটা পাস্ট পার্টিসিপল লিখা আছে তাত চাবা যে যেটো হেখৰ যেটো লাইন 3 নম্বৰ যেটো লাইন হে লাইনৰ ইটৰ যত ইট লিখা থাকিব যত ইট লিখা থাকিব তাৰ 3 নম্বৰ লাইনত কি লিখা আছে হেতুহে ইয়াত হ'ব কি লিখা থাকিব ইটেন হল ইটেন হি হেজ ইটেন রাইস তাৰ মানে কি হি ভাত খাইছে হল একেবাৰে সহজ তাৰ মানে আমাৰ জাস্ট এনেবোৰ কথাবোৰ আমি কি কৰিব লাগিব সাবজেক্টৰ লগত হেভ আৰু হেজ বহাব লাগিব মেইন ভাৰ্বৰ পাস্ট পার্টিসিপল কৰিব লাগিব বাস এইখিনি কাম কৰিলে আমি যিকোনো মানে প্রেজেন্ট পারফেক্ট টেন্সৰ কথা আমি লিখিব পাৰো মানে পারফেক্ট মানে কি হে মানে বাকি থকা নাই আৰু হৈ গল লৰাটোৱে চকীখন ভাঙিছে মই অসমীয়াত লিখি দিও ইয়াত লৰাটোৱে চকীখন ভাঙিছে হল লৰাটোৱে চকীখন ভাঙিছে এতিয়া ইয়াত চোৱা কি কৰিছে যে লৰাটোৱে চকীখন ভাঙিছে এতিয়া লৰাটো কি হ'ব লৰাটোৱে যেতিয়া কৈছে তেতিয়া হলে কি হ'ব দা বয় ইটো হল সাবজেক্ট ভাঙিছে কোনে লৰাটোৱে তেতিয়া হলে কি হ'ব দা বয় হল তাৰপিছত চোৱা মেইন কামটো কি কৰিছে ভাঙিছে তেতিয়া হলে মেইন কামটো ইয়াত আগত লিখিব লাগিব আৰু তাৰ আগত আমি সাবজেক্ট অনুযায়ী হেভ নহলে হেজ বহাব লাগিব এতিয়া চোৱা দা বয়টো আইও নহয় বা প্লুৰেল নাম্বাৰো নহয় তেতিয়া হলে তাৰ লগতো হেজি ব্যৱহাৰ হ'ব দা বয় হেজ তাৰপিছত কি কৰিছে ভাঙিছে তেতিয়া হলে কি হ'ব ব্ৰকেন হল দা বয় হেজ ব্ৰকেন কি ভাঙিছে চেয়াৰ হল কি ভাঙিছে চেয়াৰ তাৰ মানে কি হ'ব দা চেয়াৰ হল এতিয়া চোৱা যে লৰাটোৱে চকীখন ভাঙিছে কি হৈছে দা বয় হেজ ব্ৰকেন দা চেয়াৰ তাৰ মানে ইয়াত চোৱা একেবাৰে সহজতে গম পাবা যে আমাৰ প্ৰথমতে কি কৰিব সাবজেক্টটো লিখিব লাগিব তাৰ লগত হেভ নাইবা হেজ বহাব লাগিব তাৰ পিছত যেটো মেইন ভার্ব হ'ব তাৰ পাস্ট পার্টিসিপল লিখিব লাগিব তাৰ পিছত অবজেক্টটো বহাই দিলে হল গতিকে আজি তোমালোকক খালি প্রেজেন্ট পারফেক্ট টেন্সৰ অকন দেখুৱাই দিছো আৰু তেনে ধৰণৰ টেন্স আৰু যদি তোমালোকে শিকিব খোজা তেতিয়া হলে কমেন্ট কৰিবা গতিকে আজি ভিডিওটো ইমানেই ধন্যবাদ